মানস ব্লগছ এটা নতুন ভিডিঅ' সৈতে মই মনোযুক্ত আপুনি চাই আছে মানস ব্লগছ আৰু আজি আহিছোঁ এখন জিকাৰ বাৰী লৈ আৰু এই জিকা বাৰীখন মানে এখন সৰু সুৰা জিকা বাৰী নহয় কমেও আপোনাৰ ইয়াত 10-15 বিঘা মাটিত জিকা খেতি কৰিছে এজন দাদাই আৰু এই জিকা খেতি কৰিবলৈ কোনটো সময়ত ভাল বা কিমান টকা খৰচ হয় জিকা বিক্ৰী কৰি কিমান টকা উপাৰ্জন কৰিছে এই সকলোখিনি জানিবলৈ চেষ্টা কৰিম আৰু এখন চাওক যথেষ্ট এখন ডাঙৰ বাৰী ইয়াত কমেও আপোনাৰ 15-10 বিঘাৰ ওপৰত তেওঁ জিকা খেতি কৰিছে আৰু জিকা খেতি কৰাৰ পিছত এই মাটিটোত কি ধৰণৰ খেতি কৰে এই জিকাখিনি কোনে লৈ যায় ক'ত বিক্ৰী কৰে গুটি ক'ৰবাত লয় এই সকলোখিনি দেখুৱাম আৰু এইখন চাওক জিকাৰ বাৰীখন এইখনেই আৰু এইফালে চাওক জিকা একদম পূৰা লাগি আছে এইফালে লাগি আছে এইফালে জিকা ইয়াৰ কলি আৰম্ভ হৈছে এখন হেন্দালি বা এনেকৈ চাং দি লৈছে জিকাৰ কাৰণে আৰু যিজন দাদাই জিকা খেতি কৰি আছে সেই দাদাজনক আমি প্ৰথমতে আমি চিনাকি কৰি দিছোঁ এইজন আমাৰ আপোনাৰ নামটো দাদা প্ৰথমতে নমস্কাৰ, মোৰ নাম প্ৰভাত চন্দ্ৰ বৰা। প্ৰভাত চন্দ্ৰ বৰা আৰু আপোনাৰ এই জিকা খেতিৰ লগত কিমান মান দিন হ'ল? মোৰ আজি নাই কমেও 21 বছৰৰ পৰা মোৰ বয়স 21 বছৰৰ পৰা জিকা খেতি কৰি আছে আৰু যেতিয়া আপোনাৰ ইয়াত জিকা খেতি ছিজনটো শেষ হৈ যায় মানে এই মাটিটো আপুনি তেতিয়া কি খেতি কৰে? তাৰপাছতে জাতিলাও খেতি আহি পৰে। জাতিলাও খেতি আচ্ছা আৰু এইফালেও দিয়া হয়। ডাংবডি দিয়ে জিকা আৰু এতিয়া আগলৈ গৈ থাকোঁ হয় আৰু এই জিকা যে খেতিটো আপুনি কৰে হয় অকলে কৰে নে লগত কাৰোবাক লয়? বৰ্তমান মই আগতে অকলে কৰিছিলোঁ, এতিয়া মোৰ দাদাজনক মানে চোৱা চিতা কৰিব লাগে কাৰণ মোৰ বাগানত লাগি থাকিব লাগে যে বাগানো আছে মোৰ অকণমান তাত লাগি থাকিবৰ কাৰণে দাদাক অকণমান চোৱা চিতা কৰিবলৈ লৈ লৈছোঁ আৰু এটা মানে সুধিছোঁ এবিঘা মাটিত যদি জিকা খেতি কৰিব বিচাৰে কিমান মান খৰচ হয় এবিঘাত? আপুনি টোটেল কিমান কৰিছে? মই মানে কি মই মানুহ খুব কম লগাওঁ, নিজে পৰিশ্ৰম কৰোঁ। পৰিশ্ৰম কৰাৰ কাৰণে অলপ মোৰ খৰচাটো অলপ কম পৰে তথাপিতো যেনিবা পাৰ বিঘা আপোনাৰ 10-15 হাজাৰ টকা মোৰ পৰেগৈ যেনিবা গোবৰ কঢ়িয়াই দিয়া পাৰ বিঘা ভেটি কিছুমান কৰি দিয়া মানে গোটেই গোবৰ চোবৰ হাৰ্ড লেবাৰ সেইবিলাক মানে 2-এজন মানুহ লগাই লওঁ আৰু বাকীখিনি চব মই নিজে কৰে হয়। আৰু জিকা বিকিছে নাই এইবাৰ? জিকা বিকি আছোঁ বৰ্তমানলৈকে, এতিয়া আৰম্ভণি হৈছেহে আৰু এতিয়ালৈকে কিমান জিকা দিছে বিকিলে? এতিয়া 4-5 কুইণ্টেল মান দিলোঁ মানে আৰম্ভণি হৈছে আৰু 10-15 দিনৰ পাছত যেতিয়া আপোনাৰ এই 10 বিঘা মাটি জিকা সম্পূৰ্ণ গোটেই জিকা লাগি যাব হয় তেতিয়া ডেইলি আপোনাৰ কিমান কুইণ্টেল মান ওলায়? মোৰ টাৰ্গেট যেনিবা এবাৰ কমটিকৈ যেনিবা 5 কুইণ্টেল চিঙা ডেইলি 5 কুইণ্টেল জিকা ছিঙিব পাৰে যদি আপুনি 10 বিঘা মাটিত জিকা খেতি কৰে হয়। আৰু জিকা যেতিয়া আপুনি এই গুটিটো দিয়ে হয় মানে কোনটো সময়ত জিকা গুটি দিবলৈ চবতছে ভাল? আমাৰ ইয়াত মানে ছিজন লৈহে খেতি হয় আৰু চব জেগাতে জেগা ল'লে বেলেগ প্ৰকৃতিৰ লগত মিলি আমি খেতি কৰিবলগীয়া হয় তাৰমানে আমাৰ কৃত্ৰিম পদ্ধতিটো নাই পানীৰ সেইমতে যেনিবা কৰিবলৈ হ'লে আমাৰ ইয়াত জিকাটো বহাগৰ পৰা দিব পাৰি আৰু বহাগৰ 1 বহাগৰ পৰা আমি মানে গুটি দিওঁ, গৰু বিহুৰ দিনাৰ পৰা আমি গুটি দিওঁ। গুটি দিয়ে আমাৰ নিয়ম সেইটো। গুটিটো মেইন কিনি আনে নিজে না নিজৰ যিটো মানে বুঢ়া জিকা থাকে সেইটো ৰাখি দিওঁ আছে আমাৰ গুটি দেখুৱাম বাৰু সঁচৰ কাৰণে ইয়াতে গছতে প্ৰথমে লগাটো আমি ৰাখি থওঁ। আৰু এইটো যিটো জিকা লাগি আছে হয় এইটো আপোনাৰ কিমান দিনৰ পিছত এইটো কাইলৈ ছিঙিব পাৰিম। এইটো কাইলৈ ছিঙিব পাৰিম। ইয়াতে অকণমান পিজা দেখিছে এইটো তাৰ 5 দিন এইটো ছিঙিব পাৰিম কাৰণে নামটোৱে জিকা যে ইয়াৰ মানে খুব ডেইলি ছিঙিব আৰু জিকাটো যিটো আপোনাৰ লৈ যায় হয় মানে ক'ৰবাত বেপাৰী আহিলে বেপাৰীয়ে নিয়ে আমাৰ পাৰ্মানেণ্ট বেপাৰী থাকে, অকলে নিয়া সম্ভৱ নহয় ইমানখিনি সেইকাৰণে বেপাৰীয়ে নিয়ে। আপুনি ইয়াৰ পিছত নেক্সট কি কৰিব এইটো মাটিত? জাতিলাও খেতি জাতিলাও আৰু এইবোৰ বাঁহ চাব যে আনিছে যিবোৰ হেন্দালি দিছে হয় আজিকালি কিছুমানে এনেকৈ ৰছী দিয়াও দেখোঁ। ৰছীও দিব পাৰি, তাৰপৰা বাঁহটো আছে যে বাঁহে দি দিছোঁ। সুবিধা কোনটো হয়? সুবিধাটো ৰছীত সুবিধাটো ভাল হয়, কষ্টটোও নহয় কিন্তু বাঁহটো সমানেই লাগে, জেংটো কম লাগে মানে বাঁহটো যেতিয়া মানে নিজৰ মানে ৰছীটো কাৰণে নাই কৰা আৰু মানে ৰছীটোত সুবিধা বেছি হয়, সুবিধাটো বেছি হয় মানে বাঁহটো এতিয়া যিহেতু নিজৰ জিকাটো বুঢ়া হ'বলৈ নাপায়, হেৰাই নাযায়। আৰু জিকাৰ কাৰণে এই মাটিটো এনেকৈ উঠাই ল'ব লাগে ন? উঠাই ল'ব লাগে, পানীটো জমা হ'লেও মানে পানী ৰৈ নাযায়। মানে জিকাৰ যিটো গুৰি হয় মানে ইয়াৰ গুৰিত পানীটো জমা হ'ব নালাগে, সেইটো কাৰণে ভেটি কৰিবলগীয়া হৈছে। আমাৰ খৰচাটো এইটোত বেছি পৰে মানে যিটো ভেটিটো হয়। আৰু যেতিয়া আপুনি গুটিটো দিয়ে তেতিয়া পানী চানী দিব লাগে নে? পানী তেতিয়া দিব নালাগে আৰু সেইটো কাৰণে আমি প্ৰকৃতিৰ লগত মিলাই পেলাই খেতি কৰিবলগীয়া হয়। ইয়াত পানী দিব নালাগে, বহাগৰ পৰা আমাৰ মিহিমিহিকে পানী পাই থাকে। এইবাৰ পানীটো অলপ কম পোৱাৰ কাৰণে অলপ দেৰিকে লাগিছে। এতিয়া যদি কোনোবা নতুনকে কোনোবা জিকা খেতি কৰিব বিচাৰে হয় বা নতুন উঠি অহা আমাৰ ল'ৰা ছোৱালী যদি কোনোবা জিকা খেতি বা এনেকুৱা খেতি চেতি কৰিব বিচাৰে তেতিয়া আপুনি কি ক'ব? মই খুব মানে মোৰ ওচৰত যদি বা আপোনাৰ লগতে সুধিছোঁ আপোনাৰ অকল খেতি বাৰীৰ লগতে জড়িত নে? মোৰ খেতিৰ লগত প্ৰায় খেতিৰ লগত জড়িত, মোৰ বাগান আছে অকণমান, বাগানো আছে যেনিবা আপোনাৰ কিমান মান খেতি মানে মাটিত 12-13 বিঘামান বাগান আছে।
12-13 বিঘা মাটি হয় অকলে কৰে অকলে নিজেই চব মেইনটেইন কৰোঁ দৰৱ মৰা পৰা ধৰি চব মানে এজন আদৰ্শ কৃষক বুলি ক'ব পাৰি আৰু হয় নে বাৰু হয় জাতিলাও আৰু জিকাৰ পৰাই মানে মই আজি 2 বছৰ হৈছে অৰ্গেনাৰখন ল'লোঁ জিকা আৰু জাতিলাও খেতি কৰি চাওক একদম ডাঙৰ এটা কথা বহুতো চাকৰিলৈ ল'ব নোৱাৰে জিকা আৰু জাতিলাও খেতি কৰি ৱেগনাৰ লৈছে ৱেগনাৰ জমা কৰি থলোঁ সেইকেইটা পইচা মানে এক্সট্ৰাকে ৱেগনাৰ নতুন লৈছে নেকি নতুন লৈছে আছে আৰু বাইক চাইকটো আছে ঘৰতে আছে বাইক চাইক আছে বাইকখন আছে আৰু গাড়ী কিমান দিন হ'ল লোৱা গাড়ী আজি 2 বছৰ হৈছে 2 বছৰ হৈছে হয় চাওক মানে কৰ্ম যদি কৰি যায় আপুনি এদিন সফল হ'বই খেতি এনেনো আগতে বুঢ়াহঁতে কয় নে আপোনাৰ গুটি কুৰৰ ধন মামৰে খাই জিকা আৰু জাতিলাও খেতি বিক্ৰী কৰি নতুন ৱেগনাৰ লৈছে বহুতো চাকৰিলৈও ল'ব নোৱাৰে দাদাই সম্ভৱ কৰি তুলি দেখাই দিছে আৰু ইয়াত আপোনাৰ লগতে এটা কথা সুধিছোঁ আগলৈ গৈ থাকোঁ হয় ইয়াত আপুনি এইবোৰ যিবোৰ জিকা লগাইছে আপুনি এইটো আমি বুঢ়া এইটো জিকাটো থৈছোঁ এইটো সঁচলে এইটো সঁচৰ কাৰণে থৈছে ন সঁচৰ কাৰণে থৈছোঁ এনেকুৱাবিলাক আমি সঁচৰ কাৰণে থৈ দিওঁ মানে এনেকুৱা কিমানমান ৰাখে এনেকুৱা নাই আকৌ মই 100-200 ৰাখি দিওঁ তাৰমানে চব গুটি নগজিবও পাৰে সেইটো কাৰণে মানে 100-200 মান আমি 100-200 ৰাখি দিয়ে 10 বিঘা মাটি 15 বিঘা মাটি বাঢ়ি যায়গৈ আমাৰ ইমান নালাগেই কোনোবাই বিচাৰিলে আমি দিওঁ তাৰমানে এই আপোনাৰ ইয়াত একদম খোলাকৈ সুধিছোঁ ইয়াত কিবা সাৰ প্ৰয়োগ কৰে নাই সাৰ বুলিবলৈ মই বৰ্তমানলৈকে কৰা নাই কিন্তু কৰিব লাগিব আৰু বৰ্তমানলৈকে কৰা নাই ইয়াত মানে অকল ছাগলী গৰু মোৰ ছাগলী আছে ছাগলী কিমান আছে ছাগলী আছে 15-20 জনী মান ছাগলীও আছে 15-20 জনী বাগানো আছে জিকা খেতিও আছে জাতিলাও খেতিও আছে চব কৰি আছো আৰু আমাৰ খেতিৰ লগত জড়িত ছাগলী ক'ত কৰিছে ছাগলী ঘৰতে আছে ঘৰতে আছে ঘৰতে আছে চাংঘৰ আছে মিলি দিলোঁ এতিয়া আপোনালোকে আৰু আপুনি যিটো সাৰ প্ৰয়োগ কৰে হয় সাৰটো মানে কি ক্ষেত্ৰত বা মানে কিহৰ কাৰণে প্ৰয়োগ কৰে আপোনাৰ পোকে নাখাবৰ কাৰণে নহয় গছ বা গোঠটোৰ কাৰণে এতিয়া বৰ্তমান গোঠটো ভাল হৈ আছে কাৰণ আমাৰ ছাগলী গোবৰ দিলোঁ ছাগলী গোবৰ গৰু গোবৰ মিক্স কৰি পেলাই মানে সাৰটো দি দিয়াৰ কাৰণে গোবৰটো দি দিয়াৰ কাৰণে সেই গোবৰটোকে খাই লাগিব পৰা নাই ঠিক আৰু 15-20 দিনৰ পাছত মানে ইউৰিয়া পটাছ চুপাৰ 3টা মিক্স কৰি অলপ পাতলকৈ দিব লাগিব কাৰণ কেলে নহ'লে সাৰটো কাম নকৰিব নহয় গোবৰটো ইমান টেম্পাৰ বহুত দিনলৈ নাথাকেতো এতিয়া তাৰ অলপমান দিব লাগিব সুধিছোঁ আপোনাৰ সাৰৰ কামটো বেছি হয় নে গোবৰ কামটো বেছি হয় গোবৰ কামটো বেছি হয় লাষ্টিং বেছি সেইটো কাৰণে গোবৰ সাৰক মানে কিছুমান ক্ষেত্ৰত মানে স্বাস্থ্যৰ কাৰণেও অপকাৰী সেইটো কাৰণেতো গোবৰটো মই বেছি ইউজ কৰোঁ গোবৰ আৰু ছাগলী গোবৰটো ঘৰতে 10 বিঘা মাটিত তেওঁ নিজৰ ঘৰত ছাগলীও পুহিছে আৰু ছাগলীৰ সেই গোবৰে এই খেতিত ব্যৱহাৰ কৰিছোঁ ছাগলী গোবৰ বেছি দিবও নালাগে জোখত দি দিলে হয় 2 কেজি মানকে পাৰ গছজোপাত দিলে বৰ ধুনীয়া হৈ থাকে আৰু জিকা গুটিটো আপুনি বহাগ মাহত লগাই আৰু কেতিয়ালৈকে হ'ব আপোনাৰ এমাহ 10 দিনত আপুনি জিকা বহাগৰ পৰা মানে এপ্ৰিলৰ পৰা কোনটো মাহলৈকে থাকিব জিকা গছখিনি এইটো আপোনাৰ গোবৰটো যদি দিছোঁতো গোবৰ আৰু ছাগলী গোবৰ দিছোঁ নহয় ইয়াৰ অলপ বয়সটো বেছি দিনলৈকে থাকে ভাদ মাহলৈকে থাকে জুন জুলাই আগষ্ট ছেপ্টেম্বৰলৈকে থাকি যাব আশে-পাশে থাকি যাব যদি গোবৰটো আমি জুন জুলাই আগষ্ট ছেপ্টেম্বৰ কিন্তু সাৰ ব্যৱহাৰ কৰিলে কিন্তু সিমান আপোনাৰ 2 মাহৰ পিছত ছিঙিব পৰা হৈ যায় হয় নাই আপোনাৰ গুটি দিয়াৰ পৰা যদি গজে এমাহ 10 দিনত ছিঙিব পৰা যায় খাব পাৰি ক'ৰবাত এটা ক'ৰবাত দুটা তেনেকৈ লাগি পেলাই এসাঁজ দুসাঁজ আপুনি খাব তাৰপিছত একদম আপোনাৰ ননষ্টপ লাগি থাকিব তাৰ পৰা বাঢ়ি গৈ থাকে এতিয়া মোৰ ভালকে লগাই নাই লাগিবহে এতিয়া এই খালী হৈ আছে যে এই জেগাবিলাক যে পুৰ হ'ব নহয় এইটো এই এবাৰ দেখিছে 80-90 ফুট দীঘলটো তাৰমানে ইয়াতে 30-40 কেজি ওলাব লাগিব এটা গলিত মানে এটা যিটো খল 30-40 কেজি ওলাব ডেইলি ওলাব লাগিব টোটেল কিমান খৰচ মানুহে কলাই বিচাৰ দেখিলে বিশ্বাস কৰিব আপোনাৰ ইয়াৰ পৰা একদম উধৰ পৰা একদম মুধলৈকে উধৰ পৰা মুধলৈকে কিমান খৰচ আছে মই হিচাপ কৰা নাই অৱশ্যে কিন্তু 40টা মান আছে 40-50টা আছে কাৰণ আমি বহুত দুটা পাৰ্ট নহয় আৰু সিটো পাৰ্টো আছে নহয় এইটো পাৰ্টো বেলেগ সিটো পাৰ্টো বেলেগ সিটো পাৰ্টটো বেলেগ সমান মাটি ইয়াতো 5 বিঘা আছে সেইপিনে 6 বিঘা 7 বিঘা তেনেকৈ আছে আৰু ইয়াতে যেতিয়া আপোনাৰ ছেপ্টেম্বৰত আপোনাৰ জিকা খেতিটো শেষ হৈ গ'ল মাটিটো আৰম্ভ কৰি দিলোঁ নাই গুটিটো পচাওঁ জাতিলাও গুটি পচালে ৰুলে ভাল হয় মানে ছেপ্টেম্বৰত তাৰপিছত আকৌ জাতিলাও গুটিটো কেতিয়া লগাই গছ এটা যেতিয়া বুঢ়া হৈ যাব নহয় তাৰ পৰা তাৰ মাজৰ জেগাকণ খালী আছে এতিয়া দুজোপাৰ মাজৰ জেগাকণ খালী আছে নহয় গাঁত কৰি যাম আৰু তাত আকৌ গোবৰ ঢালি যাম এইটো এটা ইয়াৰ পৰা আৰু এটা এইটো পুলিৰ পৰা এইটো পুলিলৈকে মানে কিমান গেপটো দিলে ভাল মোৰ মানে গোবৰ আৰু ছাগলী গোবৰ দি থোৱা আছেতো সেইটো কাৰণে অলপ বেছিকে যে বগাব যে সেইটো কাৰণে অলপ গেপটো বহলাই দিছোঁ বহুতে অলপ আছে 10 ফুট মান আছে 10 ফুট মান আছে মিটাৰ হিচাপে মানে 2.5 মিটাৰ মান 2.5 মিটাৰ মান হ'ব
আৰু জাতিলাও গুটিটো জাতিলাও গুটিটো অলপমান সেৰেঙা কৰিব লাগিব, সেৰেঙা কৰিব লাগে। সেৰেঙা কৰিব লাগে তাত আৰু আমি জাতিলাও ছিজন টাইমতো আহিম, আপোনালোকক জাতিলাও বিষয়েও আপোনালোকক কেনেকে কি কৰিব সকলোখিনি দেখাম। হয় আৰু দাদা শুভেচ্ছা জ্ঞাপন কৰিছো, আৰু ইমানখিনি ব্যস্ততাৰ মাজত সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আশা কৰো ৱেগানৰ পিছত আকৌ বেলেগ কিবা কিবি লগ তোমাৰ ওপৰলা ভগৱান আমি কৰি গৈছো কৰ্ম। আপুনি শাক পাচলি কিনি খাই নে মই নাখাওঁ, আজিলৈ মই কিনি নাখাওঁ। কেলে আজিকালি পাচলিতে মানে বেমাৰবিলাক বেছি হৈ যায় খাদ্য বস্তুতে। আজিকালি যিবিলাক দৰৱ মাৰে, যিবিলাক মই এতিয়া দৰৱ নাই মৰা তেনেকুৱা দৰৱ, মই এতিয়া মানে গৰু মুত ব্যৱহাৰ কৰোঁ। নিম পাত এতিয়া ড্ৰামত মোৰ ভৰ্তি হৈ আছে, বাগানত তেনেকে স্প্ৰে কৰোঁ। গৰু মুত, বিলাঙনি, গৰু মুতটো কি আপুনি ৰাখি যাওঁ। মই জাৰ্চি গৰু আছে এজেগাত, মানে তাত মোৰ নিজৰ নাই, এই ওচৰত আছে, তাত মই দাম দুটা থৈ আহিম। দাম দুটা দি পেলাই মানে এইটো দুটা দাম ময়ো আজি গম পাইছো। আমাৰ যিজন কেমেৰাত হৈ আছে আমাৰ দেৱ, আগতে গম পাইছিলে গৰু মুত যেনে সাৰৰ যোগে মানে সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। গৰু মুতটো ভাল বস্তু, মানে পোক পৰুৱাবিলাক আঁতৰি যায়, কিন্তু মানুহৰ ওচৰত থাকিব নোৱাৰে আকৌ দৰৱ মাৰি থাকো চেণ্টৰ কাৰণে বিৰাট চেণ্ট ওলায়। তাত মানে বিলাঙনি বিলাক দিয়া হয়, নিম পাত এনেকুৱা বিলাক দি পেলাই গেলাই থোৱা হয়তো, 2-3 মাহ গেলাই থৈ দিয়া হয় যে, সেইটো মানে স্প্ৰে কৰোঁতে আমাৰ অলপ দিগদাৰ হয়। মানে এই আপোনাৰ ৰাসায়নিক দৰৱ মাৰিবলৈ হ'লে চকুৱে টকুৱে এইবিলাক জাহা তাহা গাত পৰি যায় যে, সেইটো কাৰণে আমি সেইটো ব্যৱহাৰ নকৰোঁ। আৰু আপুনি ইয়াত খেতিত আপুনি ৰাতিপুৱা কেইটা বজাত ওলায়? ৰাতিপুৱা মই 4:30 উঠোৱে, আৰু এইটো 4:30 উঠি মানে বাৰীলৈকে ওলাই বাৰীত আৰু এপাক নিদিলে মোৰ মনটো শান্তি নালাগে। মানে 4:30 উঠি মানে বাইক এপাক মাৰো, মাৰি পেলাই ৰাতিপুৱাই চিঙা হয়, জিকা চিঙা আৰু 8-9টালৈকে জিকা চিঙা হয়। আৰু জিকা বেপাৰী এতিয়াতো মানে সোনকালে হৈ গৈছে, এতিয়া 80-90 কেজি কুইণ্টেল ওলাইছে। এতিয়া আৰু আপোনাৰ সুধিছো আৰু মানে আপোনাৰ যিটো মানে গোটেই জিকাখিনি কৰিছে, তাত আপোনাৰ 80-90 টকা খৰচ হৈছে, হয় নে? বৰ্তমান নিজে কৰা কাৰণে তাত আপোনাৰ কিমান মান টকা প্ৰফিট হয়গে বাৰু? প্ৰফিটটো এতিয়া মই কৈ দিবলৈ দিগদাৰ হয়, কিন্তু আমি সুধিব নাপায় বাৰু, মানে যিসকল মানে নতুনকে খেতি কৰিব বিচাৰে সেইসকলৰ কাৰণে আপোনাৰ মই ক'লো নহয়, এবিঘা মাটি খেতি কৰিলে তেওঁ মানে 3 লাখ টকা গোটেই চিষ্টেমটোত পাই যাব। মানে এবিঘাত মানে মূলধন আৰু লাভ হিচাপে মিলাই দুটা মিলাই পেলাই 3 লাখ টকা। এবিঘা মাটিত 3 লাখ টকা আপুনি পাব, আৰু এটা হিচাপে আপুনি হিচাপটো কৰিলে 10-15 বিঘা মাটিত আপোনালোকে কিমান টকা প্ৰফিট পাব। শেষত আকৌ ধন্যবাদ জ্ঞাপন কৰিছো ব্যস্ততাৰ মাজত ইমানখিনি আমাক সময় দিয়াৰ কাৰণে। আশা কৰো আপোনাৰ অনাগত দিনখিনি ভালদৰে যাওক, সুস্বাস্থ্য হৈ থাকক, তাৰ কামনাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। আৰু যদি মোৰ চেনেলটো আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ।